আই এম দ্য ক্ৰিয়েটৰ, আই এম দ্য ডেষ্ট্ৰয়াৰ, আই এম দ্য টাইম। এই কথাখিনি কোনে কৈছিলে? লৰ্ড কৃষ্ণই কৈছিলে। লৰ্ড কৃষ্ণই অৰ্জুনক কৈছিলে মহাভাৰতৰ সময়ত যে আই এম দ্য ক্ৰিয়েটৰ, আই এম দ্য ডেষ্ট্ৰয়াৰ, আই এম দ্য টাইম, ইউ আৰ দ্য মিডিয়াম। মহাভাৰতৰ সময়ত এই কথাখিনি মই কিয় ক'লোঁ? যিবোৰ মানুহে ভাগৱত গীতা পঢ়িছে সেইবোৰ মানুহে এই কথাখিনি জানে। মই কথাখিনি কোৱাৰ ৰিজন হ'ল যে বৰ্তমান যিটো World War III অন দ্য ৱে আছে, ইৰাণ ভাৰ্চেছ আমেৰিকা এণ্ড আদাৰ কাউণ্ট্ৰি এণ্ড ইজৰাইল, ইৰাণ ভাৰ্চেছ আমেৰিকা, ইজৰাইল এণ্ড আদাৰ কাউণ্ট্ৰিজ। বিকজ অফ বিহাইণ্ড দ্য ৰিজন কি? নিউক্লিয়াৰ পাৱাৰ। নিউক্লিয়াৰ যিমান যুদ্ধ চলি আছে, যিমান ৱাৰ চলি আছে, যিমান যি হৈ আছে, অনলি অন নিউক্লিয়াৰ পাৱাৰৰ কাৰণে। আমেৰিকাই নোখোজে ইৰাণৰ হাতত নিউক্লিয়াৰ পাৱাৰ হওক। সেই সূত্ৰে কিছুদিন আগত গম পায় যে ইৰাণে নিউক্লিয়াৰ পাৱাৰ টেষ্ট কৰি আছে। সেইকাৰণে এই আমেৰিকাই এই যুদ্ধটো ষ্টাৰ্ট কৰিছে। অ'কে, আৰু বেলেগ বেলেগ ৰিজন আছে, বাট মেইন ৰিজনটো হ'ল নিউক্লিয়াৰ পাৱাৰ। আৰু আমেৰিকাই নোখোজে ৱৰ্ল্ডৰ আদাৰ কোনো কাউণ্ট্ৰিয়েই যাতে নিউক্লিয়াৰ পাৱাৰ বনাব নোৱাৰে, এইটো খোজে। বাট ইণ্ডিয়া, আমাৰ ভাৰতবৰ্ষ, ইণ্ডিয়াই কিন্তু এই কামটো কৰিছে আগতে। 1974 ফাৰ্ষ্ট টেষ্ট এণ্ড 1998 ছেকেণ্ড টেষ্ট এণ্ড ফাইনেল। হোমী জাহাংগীৰ বাবা, ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ পাৱাৰ, তাৰ বহুত হাত আছে। নেক্সট মই অলৱেজ ক'ম ইন্দিৰা গান্ধী। মানুহে বেয়াও পাব পাৰে, বাট ইন্দিৰা গান্ধী হিষ্ট্ৰী যদি পঢ়ে, যিবোৰ মানুহে হিষ্ট্ৰী পঢ়িছে অভিয়াছলি ইমান ক্ৰিটিচাইজ নকৰে। কৰিছে, বেয়া কামো কৰিছে, কৰিব পাৰে বা কৰিছে, বাট ভাল কামো কৰিছে নিউক্লিয়াৰ পাৱাৰৰ ক্ষেত্ৰত। 1974 ফাৰ্ষ্ট টেষ্টিং আছিল তাইৰ সময়ত। এণ্ড 1998 অটল বিহাৰী বাজপেয়ী এণ্ড APJ আব্দুল কালাম, ফাইনেল টেষ্ট পোখৰণ এণ্ড ছাকচেছফুল। আৰু সেইকাৰণে ইণ্ডিয়া এতিয়া ভালকৈ ষ্টেণ্ড থাকিব পাৰিছে, বা ইণ্ডিয়াই ভয় নাখায়, বা আমি ভয় নাখাওঁ। আমাৰ সেইখিনি পাৱাৰ হৈছে। আৰু নিউক্লিয়াৰ পাৱাৰটো সকলোৱে খোজে। এনেকুৱা এটা পাৱাৰ যোনজনে বনাইছিলে সি ৰিয়েলাইজ কৰিছিলে যেতিয়া মই কিয় বনালোঁ। ৰবাৰ্ট জে অপেনহেইমাৰ, ফাদাৰ অফ নিউক্লিয়াৰ পাৱাৰ, ৰবাৰ্ট জে অপেনহেইমাৰ, আৰু তেওঁ বনাই ৰিয়েলাইজ কৰিছিলে মই কিয় বনালোঁ। আমেৰিকাই জাপানৰ ওপৰত প্ৰয়োগ কৰিছিলে। আৰু এই নিউক্লিয়াৰ পাৱাৰে হোল ৱৰ্ল্ডক খতম কৰি দিব পাৰে। বাট আমাৰ হাততো আছে, বা ইণ্ডিয়াৰ হাতত আছে। আৰু সেই বস্তুটো কেনেকৈ বনাইছে? যেতিয়া ৰেষ্ট্ৰিকশ্যন লাগিছিল 1967 ৰেষ্ট্ৰিকশ্যন লাগিছিল, NPT, এটা ট্ৰিটি, নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি। সেই ট্ৰিটিৰ পিছত বনাইছিলে। তেতিয়া ৰুলছ আছিলে, বা তেতিয়া কৈছিলে, সেই ট্ৰিটিত জনোৱা হৈছিলে যে অনলি P5 কাউণ্ট্ৰি, ফ্ৰান্স, চাইনা, ৰাছিয়া, UK এণ্ড USA, সিহঁতে বনাইছে অলৰেডি, এণ্ড সিহঁতে ৰাখিব পাৰে, বা সিহঁতে বনাইছে, সিহঁতৰ হাততে থাকিব। বেলেগ কাউণ্ট্ৰি যিমান আছে সিহঁতে বনাব নোৱাৰে। বাট 1974, 1974 ফাৰ্ষ্ট টেষ্ট আছিলে, ছেকেণ্ড 1998 ফাইনেলি ইণ্ডিয়াই বনালে। আৰু যেতিয়া ৰবাৰ্ট জে অপেনহেইমাৰে ৰিয়েলাইজ কৰিলে যে মই এটা ডাঙৰ ভুল কৰি দিলোঁ, যে মই এটা দুনিয়াক ডেষ্ট্ৰয় কৰাৰ কাৰণে এটা বস্তু বনাই দিলোঁ, নিউক্লিয়াৰ পাৱাৰ। আৰু তেতিয়া সেই অপেনহেইমাৰে বহুত কিতাপ পঢ়িছিলে, বা তেতিয়া ভাগৱত গীতাত পঢ়িছিলে যে লৰ্ড কৃষ্ণই কৈছিলে যে আই এম দ্য ক্ৰিয়েটৰ, আই এম দ্য ডেষ্ট্ৰয়াৰ, আই এম দ্য টাইম, ইউ আৰ দ্য মিডিয়াম। আৰু তেতিয়া ৰিয়েলাইজ কৰিছিলে যে নিউক্লিয়াৰ পাৱাৰটো চাগে লৰ্ড কৃষ্ণ, তুলনা কৰিছিলে নিউক্লিয়াৰ পাৱাৰটো লৰ্ড কৃষ্ণৰ দৰে, বা লৰ্ড কৃষ্ণৰ লগত নিউক্লিয়াৰ পাৱাৰক তুলনা কৰিছিলে অপেনহেইমাৰে। নিজৰ মনত ভাবিছিলে যে আই এম দ্য ক্ৰিয়েটৰ, আই এম দ্য ডেষ্ট্ৰয়াৰ। নিউক্লিয়াৰ পাৱাৰটো ক্ৰিয়েটৰ এণ্ড ডেষ্ট্ৰয়াৰ। যেনেকৈ লৰ্ড কৃষ্ণই কৈছিলে আই এম দ্য ক্ৰিয়েটৰ, আই এম দ্য ডেষ্ট্ৰয়াৰ, আই এম দ্য টাইম। চ' নিউক্লিয়াৰ পাৱাৰটো ডেষ্ট্ৰয় কৰি দিব পাৰে, ক্ৰিয়েটটো হৈছে, ডেষ্ট্ৰয় কৰি দিব পাৰে। চ' মেইন কথাটো হ'ল আমেৰিকাই কোনো কাউণ্ট্ৰিকে নোখোজে। এতিয়া মেইন আৰু এটা কথা হ'ল যে যিমান সৰু সুৰা কাউণ্ট্ৰি আছে সকলোৱে খোজে যে নিউক্লিয়াৰ পাৱাৰ হওক নিজৰ হাতত, বা নিজৰ দেশত নিউক্লিয়াৰ পাৱাৰ হওক। ময়ো খোজোঁ যে ইটছ এণ্ড এভৰি কাউণ্ট্ৰিৰ হাতত হওক। আমেৰিকাৰ তলত কিয় থাকিব? আমেৰিকাই ইণ্ডিয়াক বনাবলৈ খোজা নাছিল, বনাব দিব খোজা নাছিল আমেৰিকাই ইণ্ডিয়াক।
বাট আমেৰিকাই যেতিয়া ছেটেলাইট বা GPS ছিষ্টেমটো দূৰত যায় ৰাতি কিবা হয় মানে এইটো ছিষ্টেম তেতিয়া মানে ইণ্ডিয়াৰ ওপৰত পূৰা কাৰ্ৰা নজৰ ৰাখিছিল আমেৰিকাই যেতিয়া অলপ সময়ৰ কাৰণে ৰেডাৰটো হৈ যায় তেতিয়াই কাম ষ্টাৰ্ট কৰে এণ্ড যেতিয়া ৰেডাৰটো আহে লগে লগে চব গাইব কৰি দিয়ে ইণ্ডিয়াৰ মানুহে বা ইণ্ডিয়াৰ চাইণ্টিষ্টবোৰে APJ আব্দুল কালাম আৰু বহুত আছে চ' সেনেকৈ বনোৱা হৈছিলে চ' আমেৰিকা ইণ্ডিয়া হওক বা বেলেগ কাউণ্ট্ৰিক কেতিয়াও খোজা নাছিল যে বেলেগ কাউণ্ট্ৰিয়ে নিউক্লিয়াৰ পাৱাৰ বনাওক আমিয়ে মানে কিং হৈ থাকিম বা আমিয়ে পূৰা পাৱাৰফুল হৈ থাকিম আৰু নিউক্লিয়াৰ পাৱাৰ সেইকাৰণে ইণ্ডিয়া আজি ভয় নাখায় সেইকাৰণে ইণ্ডিয়া আজি ষ্টেণ্ড হৈ থাকিব পাৰিছে কিন্তু ইণ্ডিয়াৰ লগত ইৰাণৰ বেছি সম্পৰ্ক ভাল মই নিউক্লিয়াৰ পাৱাৰখিনিৰ কথা ক'লোঁ যে যিমান কাজিয়া হৈ আছে বা নিউক্লিয়াৰ পাৱাৰৰ কাৰণে হৈ আছে অনলি P5 কাউণ্ট্ৰিয়ে বনাব পাৰি মানে পাৰ্মিশ্যন আছিলে বনাইছিলে এণ্ড সেইখিনিৰে পাৰ্মিশ্যন আছিলে তাৰে পিছত যিসকলে বনাব সিহঁতৰ পাৰ্মিশ্যন নাছিলে কিন্তু ইণ্ডিয়াই 1974ত মানে টেষ্ট কৰিলে 98ত বনাই দিলে বা ফাইনেল হ'ল এতিয়া যিবোৰ কাউণ্ট্ৰি বনাই আছে বা যিবোৰ ইচ এণ্ড এভৰি কাউণ্ট্ৰি যিমান কাউণ্ট্ৰি আছে চবেই বনাব ট্ৰাই কৰিব কোনে কাৰ আণ্ডাৰত থাকিব খোজে কোনেও নোখোজে মই কাৰোবাৰ আণ্ডাৰত থাকিব নোখোজোঁ বা কোনেও নোখোজে এইটো চ' সেইকাৰণে বনাব খুজিছে আৰু ইৰাণে সেইকাৰণে বনাই আছে আমেৰিকাৰ তলত কিয় থাকিব আৰু আমেৰিকাই নোখোজে বেলেগ কাউণ্ট্ৰিয়ে এই নিউক্লিয়াৰ পাৱাৰটো বনাওক আৰু সেইকাৰণে এই যুদ্ধ এতিয়া কথাটো হ'ল যে ইৰাণৰ লগত ইণ্ডিয়াৰ বহুত ভাল ট্ৰেডিং হওক অইল এক্সপৰ্ট হওক ইম্পৰ্ট হওক বা যিমান ট্ৰেডিং আছে বিজনেছ আছে বহুত ভাল আমেৰিকাৰ লগত আমেৰিকাই যিমান টেৰিফ লগাইছে তাতকৈ ইৰাণ বহুত বেটাৰ ইৰাণৰ লগত ইণ্ডিয়াৰ ৰিলেশ্যন বহুত বেটাৰ চ' সেইকাৰণে ইণ্ডিয়ান মানুহে কোনো ষ্টেণ্ড ল'ব নালাগে মই দেখি আছোঁ ছ'চিয়েল মিডিয়াত যে মানুহে ষ্টেণ্ড লৈছে আৰে ভাই আগতে হিষ্ট্ৰীটো পঢ়ি ল বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়িব লাগে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়িলেহে গম পোৱা যায় কথাখিনি যে কাৰ লগত কিমান ভাল বাট আমাৰ উই আৰ ইণ্ডিয়ানছ বা ভাৰত মাতা কি জয় বা মাদাৰলেণ্ড আমি কওঁ যে আমাৰ মাদাৰলেণ্ড ইণ্ডিয়া বাট আমি কেতিয়াও নকওঁ যে ফাদাৰলেণ্ড বেলেগ নকওঁ মিনছ নকওঁৱে কোনোবাই ক'ব পাৰে কোনোবা বেছি পঢ়া জানা হ'ব পাৰে বাট আমি নকওঁ ভাই আমি গাধা হ'ব পাৰোঁ বাট ফাদাৰলেণ্ড বেলেগক নকওঁ মাদাৰলেণ্ড ইণ্ডিয়া য়েছ অভিয়াছলি মানিম ভাৰত মাতা কি জয় হাজাৰবাৰ কম বাট ফাদাৰলেণ্ড বেলেগ কাউণ্ট্ৰিক কেতিয়াও নকওঁ বেলেগ কাউণ্ট্ৰিক ফাদাৰলেণ্ড কেতিয়াও নকওঁ ইৰাণৰ লগত ভাল আছিলে ভাল ট্ৰেডিং আছিলে 80% অইল ইৰাণৰ পৰা বা ইৰাণৰ থ্ৰু দি আহে চ' এইখিনিও মানুহে জনা দৰকাৰ চ' এতিয়া কি হ'ব যে এতিয়া 102 লিটাৰ মানে আছে প্ৰাইচ আছে চ' তেলৰ মই ৰিকুৱেষ্ট কৰিম যিমান মানুহ আছে সকলোৱে যাতে মিনিমাম গাড়ীখনৰ টেংকি ফুল কৰি ৰাখে কোনদিনা 500 হ'ব বা 1000 হ'ব তাৰ গেৰাণ্টি নাই কোনদিনা 500 বা 1000 হ'ব পাৰ লিটাৰ তাৰ গেৰাণ্টি নাই একদম অতি শ্বৰ্ট মানে অতি সোনকালে হ'বলৈ গৈ আছে চাগে যদি এনেকুৱা চলি থাকে চ' নিউক্লিয়াৰ পাৱাৰৰ ক্ষেত্ৰত ইণ্ডিয়া আছে সেইটো আগৰ যিখিনি মানুহ ইন্দিৰা গান্ধী হওক অটল বিহাৰী বাজপেয়ী হওক APJ আব্দুল কালাম হওক থেংক ইউ যে ইণ্ডিয়াক এটা বেটাৰ পজিশ্যনত ৰাখি গৈছে এতিয়া যিবোৰ মানুহ আছে হ'ব পাৰে মহান জ্ঞানী বাট সিহঁততকৈ ডাঙৰ হ'ব নোৱাৰে বা যিকেইজন মানুহ আগতে কাম কৰি গৈছে ইণ্ডিয়াৰ কাৰণে সেইখিনিৰ নিচিনা হ'ব নোৱাৰে অনেষ্ট কথা কোনোবা অন্ধভক্ত আহিব পাৰে অন্ধভক্তে কমেণ্টো কৰিব পাৰে আই ডোণ্ট কেয়াৰ বাট সেইখিনি মানুহ অটল বিহাৰী বাজপেয়ীৰ নিচিনা মানুহ APJ আব্দুল কালামৰ নিচিনা মানুহ হ'ব নোৱাৰে ত' সেইকাৰণে আৰু হ'ব নোৱাৰে এইকাৰণে কৈছোঁ যে সেইবোৰ মানুহে বেলেগ কাউণ্ট্ৰিক ফাদাৰলেণ্ড বুলি নকয় বাট বৰ্তমান ফাদাৰলেণ্ড বুলি বেলেগক কয় ডাইৰেক্ট ইলজিকেল মাদাৰলেণ্ড ইণ্ডিয়া ফাদাৰলেণ্ড কেতিয়াও বেলেগ হ'ব নোৱাৰে আৰু কেতিয়াও নকওঁ
চ' এইখিনি আছিল NPT ট্ৰিটি মতে 67ৰ পিছত 1967ৰ পিছত বনাব নোৱাৰে, তথাপি ইণ্ডিয়াই বনাইছিলে। আৰু প্ৰত্যেকখন দেশে মই ভাবোঁ যে বনোৱা দৰকাৰ, বনাব লাগে। কিয় বনাব লাগে? যে কাৰো তলত কোনেও থাকিব নোখোজে আৰু আমেৰিকাৰ ডমিনেন্স যাতে ক'তো নাথাকে। আমেৰিকাই ইণ্ডিয়াক ডমিনেন্স কৰিব খুজিছে, ট্ৰেড এণ্ড টেৰিফ যিমান আছে চবতে ডমিনেণ্ট কৰিব খুজিছে। চ' ইৰাণে সেই ডমিনেণ্ট ইণ্ডিয়াত কৰিব খোজা নাই। চ' সেইকাৰণে নিউট্ৰেল থকা দৰকাৰ মানুহবোৰ। কোনো ছাপৰ্ট যি হৈ আছে হৈ থাকক। ফ্ৰেণ্ডছ এলাই দুই পক্ষতে থাকি চলাব লাগে দেশ। এতিয়া কি হয়, ইণ্ডিয়াৰ ষ্টেণ্ড কি হয় নাজানো। বৰ্তমান দুইখন কাউণ্ট্ৰিৰ লগত ভাল, ইজৰাইলৰ লগতো ভাল, ইৰাণৰ লগতো ভাল। বাট আমাৰ কিছুমান মানুহ আছে যে এটা বস্তু নাম নকওঁ সেইটো বাৰু, সেইটো হ'লে এটা কাউণ্ট্ৰিক ছাপৰ্ট সেইটো কাউণ্ট্ৰিক আমি এভইড কৰিব লাগে। বাট সেইটো কাউণ্ট্ৰি আমাক ইণ্ডিয়াক কিমান দি আছে সেইটো কথা নাজানে, বা আমাৰ ইণ্ডিয়াখন যে চলি আছে বা ভালকৈ চলি আছে, বা ইণ্ডিয়াৰ অইল এক্সপৰ্ট বা ইম্পৰ্টত ভাল এটা মাৰ্কেট আছে তাতে, বা ইণ্ডিয়াৰখনৰ কাৰণে বেটাৰ, সেইটো নুবুজে। বা পাকিস্তানক কাউণ্টাৰ কৰিবলৈ ইৰাণে ছাপৰ্ট কৰে, বা ইৰাণৰ যিখিনি পৰ্ট আছে সেইখিনি, বা ইষ্টলৈকে যদি যোৱা হয় বা মিডিল ইষ্টত যদি যোৱা হয় আমি ইৰাণৰ থ্ৰুদি যাওঁ। চ' বাকী এইবোৰ ইণ্টাৰনেশ্যনেল। চ' নিউক্লিয়াৰ পাৱাৰ, আই এম দ্য ডেষ্ট্ৰয়াৰ, আই এম দ্য ক্ৰিয়েটৰ। নিউক্লিয়াৰ পাৱাৰটো সেনেকুৱা যে যদি ষ্টাৰ্ট হয়, কোনোবাই ষ্টাৰ্ট কৰি দিয়া দেন 100% ৱৰ্ল্ড খতম হৈ যাব। আৰু সেনেকুৱা যাতে নহয় তাৰ কামনা কৰোঁ। আৰু সেইকাৰণে এইটোও খোজোঁ যে ইচ এণ্ড এভৰি কাউণ্ট্ৰি যাতে বনাই ৰাখে, কাৰণ কোনেও কাৰোৰ তলত থাকিব নোখোজে। আৰু কাউণ্টাৰ এই নিউক্লিয়াৰৰ ভয় যাতে আমেৰিকাৰ নিচিনা দেশে যাতে বেলেগক দেখাব নোৱাৰে, ভয় দেখাব নোৱাৰে। আমেৰিকাই খোজে, বা ইউক্ৰেইনক যেতিয়া ৰাছিয়াই দেখালে বা ৰাছিয়াৰ লগত যেনেকুৱা কৰিছে, অভিয়াছলি যিমান ইৰাণৰ নিচিনা যিমান সৰু সুৰা কাউণ্ট্ৰি আছে বা আদাৰ্ছ কাউণ্ট্ৰিয়ে খুজিবই ন যে আমি নিউক্লিয়াৰ পাৱাৰ বনাওঁ, আমাৰ হাততো পাৱাৰ থাকক, আমাক যাতে কোনো ডমিনেন্স কৰিব নোৱাৰে। চ' এইখিনি আছিলে, ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ কথাখিনি। মানুহে জনা দৰকাৰ। ষ্টেটাছ পাই আছোঁ বা বহুত ষ্টৰি পাই আছোঁ যে বঢ়িয়া কিবা কিবি কৰিছে, বঢ়িয়া মাৰ চাৰ কিবা কিবি। ভাই যিমান ইম্পৰ্টেণ্ট ইৰাণ সিমান ইম্পৰ্টেণ্ট মে বি ইজৰাইলো, কাৰণ ডিফেন্সৰ কাৰণে ইজৰাইলো ইণ্ডিয়াক ছাপৰ্ট কৰে। চ' ডিফেন্সৰ কাৰণে ইজৰাইলে ইণ্ডিয়াক ছাপৰ্ট কৰিছে বা ৱেপেন দিছে বা মেটেৰিয়েলছ দিছে, সিমান ইম্পৰ্টেণ্ট ইৰাণো আমাৰ কাৰণে, কাৰণ ট্ৰেডিং বা অইল এক্সপৰ্ট ইম্পৰ্টত ইৰাণৰ ভূমিকা বহুত। থেংক ইউ।